Hello everyone, welcome back to my channel. আৰু কি খবৰ আপোনালোকৰ ভালনে? আমাৰো ভাল। আৰু এয়া আজি অন্যটি ৰবিবাৰ হয় আৰু অকমান ওলাইছো এনে ফুৰিব যাব। আৰু দেখিছেনে ইয়া ভয়েস অভাৰ দি থাকতে আমাৰ বেবিয়ে একদম কিলকিলাই আছে। আজিকালি থাকে আৰু এয়া আমি গৈ আছো আৰু বাহিৰৰ মই অকমান ভিউজটো দেখাইছো কেনেকুৱা হয়। ইমান ধুনীয়া ঘৰবোৰ। আজি অকমান বৰষুণ আহি আছে। আৰু ইয়া আমি ফ্ৰেণ্ডৰ ঘৰ অলমোষ্ট আহি পালো। এইখিনি জায়গা মোৰ বেছি ধুনীয়া লাগে। ইমান ধুনীয়াকৈ ঘৰখিনি পৰিপাটিকে এটা বেলেগ মানে ভাল লাগে। তাৰ পিছত এয়া আহি পালো আৰু এই বেগটো আমাৰ বেবিৰ ডাইপাৰ বেগ হয়। আগতে এনেকুৱা আছিল যে আমি নিজৰ বস্তু আনিছিলো আৰু টাইমবোৰ কেনেকৈ চেঞ্জ হৈ যায় ক'বই নোৱাৰি। এতিয়া বেবি হোৱাৰ পিছত বেবিৰ বস্তু ডাইপাৰ হোক এক্সট্ৰা কাপোৰ হোক সকলোখিনি বস্তু লৈ ফুৰিব লগা হয়। আৰু এইটো হৈছে মোৰ ফ্ৰেণ্ডৰ ঘৰটো। ভাল লাগে ইহঁতৰ ঘৰৰ মানে এনেকুৱা বাংলো টাইপ হয় যে অকমান এনেকুৱা পিছপিনে এনেকুৱা থাকে। বৰক মই দেখাম বাৰু। এবাৰ বাৰু মই দেখাইছিলোঁ। আৰু এয়া আমি ঘৰটো আহি পালোঁ আৰু অকমান মই পাকঘৰৰ পিনে গৈছোঁ ইহঁতে কিনো বনাই আছে। আৰু এয়া কিবা ভেজিছ বনাইছিলে আৰু এয়া ফিছ ফ্ৰাই বনাইছে, কিন্তু এইটো নদীৰ মাছ নহয়, এয়া বেলেগ হয়, নামটো বাৰু আমি নাজানো। মোৰ চবতকৈ ভাল লগা সিহঁতৰ এইখিনি হয়। ইয়াতে ইমান ধুনীয়াকৈ কাপোৰ চাপোৰ মেলিব পাৰি, যিটো আমাৰ ইয়াত পচিবল নহয় মানে আমাৰ ঘৰত, কাৰণ আমাৰ ঘৰটো অকণমান ফ্লেট টাইপৰ হয়। আৰু এয়া ইহঁতৰ তাতে আঙুৰ লাগিছে, মানে নেইবাৰৰ হয়, অকণমান ৱালৰ এই চাইডেদি আহি আছে কাৰণে আমিও খাব পাৰি আৰু এনেকুৱা হয়। কিন্তু কেঁচা আছিলে অকণমান চালোঁ। ইমান ধুনীয়াকৈ ফ্ৰুটছবোৰ হৈ থাকে সকলো ঠাইতে, ইয়াতে বহুত হয়। আৰু এই ফুলপাহ দেখি মোৰ ইমানেই ভাল লাগিছে, কালাৰটো যে মানে ক'ব লগা আৰু তো এনেকৈ পৰিৱেশটো ভাল লাগিছে। অকণমান মই চালোঁ। তাৰপিছত এয়া দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল আৰু এতিয়া খাইলোঁ। আৰু এই নেমুটো ইয়াৰে নেমু হয়, অকণমান ডাঙৰ হয়, দেখিবলৈ আমাৰ তাৰে নিচিনা লাগে, কিন্তু মই অসমৰ নেমুটো বহুত বেছি মিছ কৰোঁ। সেইটো নেমুৰ টেষ্টে এটা বেলেগেই হয়। তাৰপিছত ধুনীয়াকৈ ভাত সাজ খাই এয়া দেখিছেনে বাচ্ছা পাৰ্টি কৰি আছে। আৰু সিহঁতৰ বেবীটো আমাৰ বেবীতকৈ 2 মাহ অকল ডাঙৰ, তো সিহঁতে পিছলৈকে ডাঙৰ হ'লেও ধুনীয়াকৈ খেলিব পাৰিব যদি ইয়াতে থকা হয়। আৰু এনেকৈয়ে দিনটো ধুনীয়াকৈ পাৰ কৰিলোঁ সিহঁতৰ তাত। আৰু এয়াই আছিল আজিৰ কাৰণে। ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক কৰিব।